হে গাইজ নমস্কাৰ, ৱেলকাম বেক টু আনাদাৰ ভিডিঅ'। তো ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত হায়দৰাবাদত। তো ইয়াৰে অলপ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ। আজি ঘৰত ৰিটাৰ্ণ হৈ আছোঁ হায়দৰাবাদৰ পৰা, সেইকাৰণে এতিয়া এয়াৰপৰ্টত ৰাতিপুৱাতে আহিলোঁ। আৰু ইয়াতে চাবলৈ পাৰে আপোনালোকে কি ধুনীয়া পৰিৱেশ, সকলো বস্তু পায়। এইফালে আছে ইয়াৰৰিংছ, চেইন, কি লাগে চব পাব ইয়াতে চাওক। আৰু এইফালেও আছে। এয়াৰপৰ্টৰ পৰিৱেশ এইটো। আৰু আমি যাব লাগিব 113 নম্বৰ গেটত। আমাৰ ফ্লাইটখন মানে ধৰিবলৈ কাৰণে তাতে যাব লাগিব 113 নম্বৰ গেট নম্বৰত। আৰু এইফালে চাবলৈ পাৰে। আৰু এতিয়া এইফালে গৈ অলপমান দেখুৱাম। এইফালে কিবা এটা খাব। দাদাই চেণ্ডউইচ এটা লৈছে। তো সেই চেণ্ডউইচটোৰ দাম 300 হয় ইয়াতে। আৰু ইয়াৰ পৰা বাহিৰ ফালে আপোনালোকক দেখুৱাইছোঁ ৰানৱে। এইফালে চাওক। এইখন এখন যাবলৈ ওলালে, ৰানৱেত ৰেডি হৈ আছে। ভিতৰ ফালে যোনফালে সোমাই গৈ আছোঁ সেইখনো আপোনালোকে এই ভিডিঅ'ত দেখিবলৈ পাব। তো ভিডিঅ'টো চাই গৈ থাকক। আমি এতিয়া আগুৱাই গৈ আছোঁ গেটৰ সন্মুখলৈ, 113 নম্বৰত। এইটো ডাইৰেক্ট ফ্লাইট হয়, নন ষ্টপ। আমি 2 ঘণ্টা 25 মিনিটমান ল'ব। এনেই আহোঁতে এনেকৈ লৈছিলে 2 ঘণ্টা 30 মিনিটমান। আৰু এইটো এতিয়াও দেখাই আছে। আহোঁতে আমি এয়াৰ ইণ্ডিয়াত আহিছিলোঁ, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত। আৰু এতিয়া গৈ আছোঁ ইণ্ডিগো। कर रहे हैं पूरा डिटेल्स दिया আছে মাজে মাজে। ক'ত কেনেকৈ যাব লাগে সকলো দেখুৱাই দিয়া আছে। এইফালে খোজকাঢ়ি নাযাওঁ আৰু এইফালে আৰামত যাওঁগৈ। বুক ষ্ট'ৰ। হেডফোন ল'বলৈ হ'লে ইয়াতে ল'ব পাৰে। ক্ৰমা কোম্পানী, ক্ৰমা। এইফালেও আছে। আৰু আগত যাব লাগিব।